যেতিয়াই মই ইয়ালৈ আহোঁ মোৰ দিনবিলাক মনত পৰি যায় 1983-84 ৰাজু দা আছিলে গ্ৰেট ষ্টাৰ্ণ স্পৰ্টছৰ তেওঁ আহে ইয়ালৈ নৱাব দা আহে আৰু মই আৰু ৰাজিন্দাৰ আহি পেলাই এটা এডমিশ্যন লৈছিলোঁ 1983-84 সেইটো সময়ত নৱাব দাই এই কোচিং চেণ্টাৰটো আৰম্ভণিৰ পৰা তেওঁ জড়িত তেওঁ তেতিয়া কোচ নাছিলে চবেই কোচ বুলি কৈ থাকে হি ৱাজ এ ট্ৰেইনি হিয়াৰ হয়নে নৱাব দা আমি একেলগে নৱাব দাৰ লগত ট্ৰেইনি হিচাপে ইয়াতে যোগদান কৰিছিলোঁ কিন্তু নৱাব দা অতি সোনকালে সেইটো সময়ত আমাৰ ক্লাব আছিলে নৱজ্যোতি ক্লাব নৱাব দা ৰেগুলাৰ খেলিছিলে কেপ্টেইন আছিলে আৰু নৱাব দাৰ লগত সেইটো সময়ত ইয়াৰ প্ৰশিক্ষণৰ দায়িত্ব আছিলে VK শৰ্মা ছাৰ তেখেত হিমাচলৰ তেখেত ইয়াৰ প্ৰশিক্ষক আছিলে কিন্তু তেওঁ অতি সোনকালে ইয়াৰ পৰা ট্ৰান্সফাৰ হৈ যোৱাৰ লগে লগে এই গোটেই গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰটো আগবঢ়াই নিয়াৰ গুৰু দায়িত্ব নৱাব আলী ডাঙৰীয়াই দায়িত্ব বহন কৰিলে আৰু তাৰ ফলস্বৰূপে যিটো অলপ আগতে প্ৰণয় দাই ক'লে যে মেক্সিমাম নাম্বাৰ অফ ৰঞ্জি ট্ৰফি প্লেয়াৰ্ছ আৰু ষ্টেট প্লেয়াৰ্ছ এই চেণ্টাৰটোৰ পৰাই আৰম্ভ হৈছিলে এই চেণ্টাৰটোৰ প্ৰডাকশ্যনৰ পৰাই আৰম্ভ হৈছিলে আৰু এটা নতুন ধাৰা অসম ক্ৰিকেটত আগবঢ়াই লৈ গৈছিলে এই প্ৰশিক্ষণ কেন্দ্ৰটোৱে সেইটো হৈছে অফ ছিজন প্ৰেক্টিছ 84 পৰা 90ত অসমত কোনো জেগাত মে' মাহ জুন মাহ জুলাই মাহ আগষ্ট মাহত ক্ৰিকেট নেখেলিছিলে সেইটো সময়ত গোটেই ক্ৰিকেট বা ফুটবলটো ছিজনেল গেম হিচাপে সকলোৱে প্ৰেক্টিছ কৰিছিলে আৰু ডিউৰিং ছামাৰ মান্থ অকল ফুটবল খেলে আৰু উইণ্টাৰ মান্থছত ক্ৰিকেট খেলিছিলে অৰ্থাৎ বিহুৰ পৰা দুৰ্গা পূজালৈ ফুটবল খেলা হয় আৰু পূজাৰ পৰা নেক্সট বিহুটোলৈ বহাগ বিহুলৈ আমি সকলোৱে ক্ৰিকেটত জড়িত হৈ আছোঁ কিন্তু সেই গোটেই ধাৰাটো বদলি কৰাৰ মূল অনুষ্ঠানটোৱে হ'ল অসমত গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ অৰ্থাৎ গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰ চ' সেই যিটো ট্ৰেণ্ড আনি দিলে সেই ট্ৰেণ্ডটোৱে অসমত আগন্তুক দিনত ক্ৰিকেটৰ ডেভেলপমেণ্ট বা উন্নতি হোৱাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে আৰু মূল কাৰণ যিটো কাৰণৰ কাৰণে আমাৰ ইয়াৰ পৰা মেক্সিমাম নাম্বাৰ অফ খেলুৱৈ উলিয়াইছিলে সেই ওলোৱাৰ কাৰণটো হৈছে ইয়াতে থ্ৰুআউট দ্য ইয়েৰ কনচিষ্টেণ্টলি প্ৰেক্টিছ হয় যিটো প্ৰশিক্ষণৰ ধাৰা সদায় ৰেগুলাৰলি হৈ আছিলে ৰ'দে বৰষুণে খুব বেছি বৰষুণ দিলে ফিল্ডত পানী হৈ গৈছিলে 6 ইঞ্চি 1 ফুটমান পানী হৈ যায় তেতিয়া ফুটবল খেলোঁ আমি ফৰ ফিটনেছ বাট তাৰ লগতে আমি গোটেই ছিজনটোত এইফালে এখন এতিয়াও আছে কংক্ৰিট উইকেট আছে নৱাব দাই কনষ্টেণ্টলি বল থ্ৰ' কৰিছিলে আমাক প্ৰত্যেকটো টেকনিক শিকাইছিলে হাতত ধৰি ধৰি মোক ক'ব লাগে দীপ বৰা আমাৰ এইটো বিনোদ টাইটেলটো কৈ নিদিওঁ ৰাজিন্দৰ আমাৰ গোটেই সেইখিনি ফাৰ্ষ্ট বেচ জাহিৰ আহমেদ আৰু আমি ৰেগুলাৰলি অফ ছিজনত মেটচ খেলিছিলোঁ নাছিৰৰ মৰমৰ ক্লাব নিউ ষ্টাৰ ইণ্ডিয়া পাকিস্তান ৰিলেশ্যনশ্বিপ আমাৰ আজিলৈকে আছে নাই ক'ব নোৱাৰোঁ চাজাদ ইয়াতে খেলিছিলে নাথাকিলে মোৰ অলপ ডাউট সমৰজিৎ নেওগ ইয়াতে আছিলে পিছত নিউ ষ্টাৰ গুচি গ'ল প্ৰণৱ ভট্ট ইয়াতে খেলিছিলে পিছত নিউ ষ্টাৰলৈ গ'লগৈ বাট সেই ৰাইভেলৰিটোৰ কাৰণে কি হ'ল আমি জাহিৰ আলমৰ নিচিনা খেলুৱৈ পালোঁ গৌতম দত্তৰ নিচিনা খেলুৱৈ পালোঁ থ্ৰুআউট দ্য ইয়েৰ আমাৰ কম্পিটিশ্যন হৈ আছিলে গোটেই অসমত বা অসমৰ অন্য ক্ৰিকেটাৰসকলে যিখিনি কয় যে আমি এপ্ৰপ্ৰিয়েট নাম্বাৰ অফ মেটচ প্ৰেক্টিছ নাপাওঁ সেইটো গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰত যোনে পাৰ্টিচিপেট কৰিছিলে বা ট্ৰেইনি আছিলে সেই কমপ্লেইনটো আমি কৰা নাছিলোঁ আৰু ফলত আজিৰ তাৰিখত ধাৰা হৈ গৈছে কিন্তু গুৰিতে আৰম্ভ কৰিছিল নৱাব দাৰ নেতৃত্বত গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰ চ' তাৰ কাৰণে আৰু মই আই এম এ পাৰ্ট অফ ডেট সেইকাৰণে একদম গ্ৰাছ ৰুট লেভেলৰ পৰা মই ক্ৰিকেটৰ লগত জড়িত হৈ আছিলোঁ আই থিংক তেতিয়া মই ক্লাছ 8-9ত আছিলোঁ আৰু মোৰ মেইন বন্ধু আছিলে ৰাজিন্দৰ সিং আৰু এই গান্ধী বস্তিত এটা সৰু ল'ৰা আছিলে সিও ৰেগুলাৰলি ফ্ৰম 84 to 91 দিছ ৱাজ আৱাৰ ছেকেণ্ড হোম নেহেৰু ষ্টেডিয়ামখন আমাৰ ছেকেণ্ড হোম আছিলে আৰু সেই যোনজন গান্ধী বস্তিৰ ল'ৰা তেওঁ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী নৱাব দাই তেওঁৰ ঘৰত গৈ কেনেকৈ কমপ্লেইন কৰিছিলে আমি যদি কিবা বদমাচি কৰোঁ মোৰ ঘৰত গৈছিলে ৰাজিন্দৰৰ ঘৰত গৈছিলে পিছত কি হৈছিলে এইবিলাক ষ্টৰি ক'ব লাগিলে নৱাব দাই এতিয়া বেয়াও পাব পাৰে কৈয়ে দিওঁ লেট মি শ্বেয়াৰ আমি কোনোবা এটা দিনত খুব গৰম সেইটো সময়ত বিয়েৰটো নতুনকৈ ওলাইছিলে এটা বিয়েৰৰ বটল লৈ আহিলে আমাৰ গান্ধী বস্তিৰ দুষ্ট ল'ৰাজনে আনি ইয়াতে আমি 11জন নে 12জনে এটা বটলৰ এটা চিপ কোনোবাই লৈছে সেইটো খালোঁ নৱাব দাই আবেলি বটলটো পাই গ'ল ৰাতি গৈ ফাৰ্ষ্ট ৰাজিন্দৰৰ ঘৰত কমপ্লেইন তাৰপিছত মোৰ ঘৰত গ'ল মাক লগ নাপালে বাচি গ'লোঁ মই তাৰপিছৰ পৰা উই আৰ ভেৰি কেয়াৰফুল যে নৱাব দাৰ আগত আমি একো কৰিব নোৱাৰোঁ চ' ডেট ৱাজ দ্য কণ্ট্ৰল আৰু সেইটো আমাক ডিচিপ্লিন শিকাই দিলে
was fun. যে বিয়াৰৰ বটলটা আমি 12টা প্লেয়াৰে শ্বেয়াৰ কৰিলোঁ, ক'ৰবাত কেনেবাকৈ পালে। So these are very good fun memories. কিন্তু এইটো নহয় যে আমি ইয়াতে হেৰি কৰা, ইয়াতে আমি যিটো প্ৰেক্টিচ কৰিছিলোঁ মৰ্ণিং ছেশ্যনত ৰাতিপুৱা 6টাত আহি যাওঁ, পিছত এটা গণেশ দত্ত ছাৰ আহিলে, তাৰপিছত আমাৰ আৰু এজন আহিছিলে যে আমাৰ আৰু এজন আহিছিলে না চণ্ডীগড়ৰ এজন ৰমেশ চোপ্ৰা ছাৰ, এই সকলো এই প্ৰশিক্ষণ কেন্দ্ৰত আহিলে, তেওঁলোকেও এই কেন্দ্ৰটো আগবাঢ়ি যোৱাত সহায় কৰিলে। খুব টাফ কম্পিটিশ্যন হ'ল। সেইটো সময়ত আমি নৱজ্যোতি ক্লাবৰ হৈ খেলিছিলোঁ। আমাৰ মেইন ৰাইভেল আছিলে শান্তিপুৰ আৰু টাউন ক্লাব, য'ত এতিয়া মই টাউন ক্লাবৰ লগত জড়িত হৈ আছোঁ। আৰু সেইটো সময়ত কিন্তু আমি যিটো কৈছে যে খুব পিচফুল, একচুৱেলি পিচ এৱাৰ্ডটো দিব লাগে, আৰু এজন বহি আছে ইয়াতে। That peace award for cricket and sports goes to Noborong. Sportsmanship to my noko, peace award. Jeneke Nobel Peace Award, Guwahati Sports Peace Award hole Noborong. Karon enekwa eta ghotona hoisile yate Town Club or logot khel ekhon hoi asile Noborongor. Amar Babuji umpire খেলখনত লাষ্টত এটা LBW দিলে, কোনোবা এজনে কৈ দিলে যে আউট নাছিলে। তাৰপিছত বাবুজি ষ্টেডিয়ামত ঘূৰি আছে দৌৰি দৌৰি, পিছে পিছে গোটেই ক্লাবৰ ছাপৰ্টাৰখিনি। মাজত গৈ সোমাল আমাৰ মাননীয় মুখ্যমন্ত্ৰী, তেওঁ মই দুটা আমি বাহিৰৰ পৰা খেল চাই আছিলোঁ, গৈ কাজিয়া ভাঙিব গৈ আমাৰ কাৰোবাৰ গাত ঘোচা লাগিলে। অল দিছ থিং হেপেন। আৰু তাৰ নেক্সট দিনাখন নৱৰঙৰ খেলাত কোনো আম্পায়াৰ নাই। GSA was having a big problem, GSA ডাঙৰ প্ৰব্লেম। আৰু আমাৰ লগত এজন মানে এডভেঞ্চাৰাছ আছে, একে নবাব আলী, তেখেতে গৈ আম্পায়াৰিং কৰিছে। হি ৱাজ নট ছাপ'জ টু ডু আম্পায়াৰিং। তেওঁ যেতিয়া তাৰ পিছত নৱৰঙৰ খেলখনত কোনো এজন আম্পায়াৰ আগবাঢ়ি নাহে বাবুজিৰ সেই ঘটনাটো হোৱাৰ পিছত। দিজ আৰ গুড মেমৰিজ অফ গুৱাহাটী। গুৱাহাটী ক্ৰিকেটৰ লগত যোন 80s 90sত আছিলে, এই কথাবোৰ খুব ভাল লাগে এতিয়া ভাবিলে। নৱৰঙৰ খেলত কোনো এজন আম্পায়াৰ নাই। নৱাব দাই ভলণ্টিয়াৰ দেন গোৱেন, তেওঁ গৈ আম্পায়াৰিং কৰি আছে। আমি বাহিৰত ভয় খাই আছোঁ, নৱাব দাক কোন সময়ত দৌৰিব লগা। চ' উই আৰ PSOs আপোনাৰ। তাৰপিছত নৱাব দা ৰেগুলাৰলি আম্পায়াৰিং কৰা হ'ল নৱৰঙৰ ক্লাবত, ডেজিগনেটেড আম্পায়াৰ। আৰু নৱাব দা থাকেও ওচৰতে, আকৌ গণ্ডগোল কৰিলে ঘৰলৈ ঘূৰি যোৱাটো অসুবিধা হ'ব, সেইটো এটা আমাৰ টেনশ্যন আছিলে। যিয়ে নহওক এনেকুৱা এটা হিষ্ট্ৰী আছে গুৱাহাটী ক্ৰিকেটত। দিজ আৰ ভেৰি গুড আৰু ইম্পৰ্টেণ্ট ইছ্যুজ। সেইটো সময়ত লাহে লাহে ক্ৰিকেটটো ডেভেলপমেণ্ট হ'ল, অসম ক্ৰিকেট সন্থা আহিলে, যিটো অলপ আগতে ৰাজীৱ দাই ক'লে যে অক্টোবৰ মাহত যদি এখন খেলা হয়, আমি জানুৱাৰীৰ পৰা ইয়াতে যিখিনি আমি স্পেচিয়েলি হেমদাৰ কোচিং চেণ্টাৰ আৰু নৱাবদাৰ কোচিং চেণ্টাৰ, এই কোচিং চেণ্টাৰটোৰ এক্টিভিটিজ বন্ধ কৰি দিয়া হয়। তেতিয়া আমি বাহিৰৰ পকাত দৌৰিব লগা হয়। জাজেছ ফিল্ডত জ্যোতি দাই কেম্প এটা চলাই আছে, আমি তালৈ যাব লগা হয়। তেনেকৈ আমাৰ ক্ৰিকেটটো চলি আছিলে। কিন্তু ডেট ৱাজ এ ৰং থিং। যিটো সময়ত এখনেই গ্ৰাউণ্ড আছে, এজন বা দুজন ব্যক্তিয়ে মৰ্ণিং ৱাক কৰিব, তাৰ কাৰণে গোটেই ষ্টেডিয়ামটো বন্ধ হৈ থাকিব, তাৰ কাৰণে গোটেই ফিল্ডৰ প্ৰিপেৰেশ্যন আৰম্ভ হ'ব 3 মাহ আগত, 6 মাহ 7 মাহ আগৰ পৰা ষ্টেডিয়াম বন্ধ। এইটো এটা ৰাজীৱ দাৰো অকণমান তেতিয়া চফ্ট কৰ্ণাৰ আছিলে চাগে, ৰাজীৱ দায়ে পাৰ্মিশ্যন দিছে, যদিও তেওঁ আজি উল্টাকৈ কৈছে। ৰাজীৱ দাই কুড হেভ তেওঁ পাৱাৰটো দেখাব পাৰিলে যে নাই মই নিদিওঁ, তোমালোকৰ যদি অক্টোবৰত খেলা আছে তোমালোকে আগষ্টৰ 1 তাৰিখৰ পাবা। নাই দিছে। আমি বাহিৰৰ পৰা চাওঁ নহয়, লগ মাৰে থাকে, ভাকেদি দেখোঁ দুটা এজন মানুহে ৱাক কৰি আছে, নামটো নলওঁ, গম পাইছে কাৰ কথা কৈছোঁ। ৰাজীৱ দাৰ আনহলি নেক্সাছ আছিলে সেইটো সময়ত। নামঘৰত গ'ল, কল পোৱা নাই, এই তেনেকুৱা ধৰণৰ যে সেইবিলাক আৰু এটা হিষ্ট্ৰী। এনিৱে এইবিলাক ভাল লাগে ভাবিলে এতিয়া। বাকী GSAৰ যিখিনি কথা কৈছে, GSC আমাৰ পেৰেণ্ট অৰ্গেনাইজেশ্যন। আমি যিমানবোৰ খেলুৱৈ বা আমি ইয়াতে জড়িত হৈছোঁ খেলাৰ লগত, আমাৰ পেৰেণ্ট অৰ্গেনাইজেশ্যনটো গুৱাহাটী ক্ৰীড়া সন্থা। মই যেতিয়া 1984ত খেলিছিলোঁ, ফাৰ্ষ্ট RG বৰুৱা ট্ৰফি খেলিবলৈ গৈছিলোঁ লখিমপুৰলৈ, নাইট ছুপাৰত গৈছিলোঁ, ৰিপ্ৰেজেণ্ট কৰিছোঁ GSA। তাৰপিছৰ পৰা যিমান অসম দলৰ হৈ খেলিলোঁ, ইষ্ট জোন খেলিলোঁ, ইউনিভাৰ্চিটি খেলিলোঁ, চব জেগাতে GSAৰ কণ্ট্ৰিবিউশ্যন আছে। চ' সেইটো এটা মূল কাৰণ, যিটো কাৰণৰ কাৰণে মই আজি ধৰি লওক মই যিটো সময়ত GSLলৈ ঘূৰি আহিছিলোঁ, সেইখিনি সময়ত BCCIৰ মই জইণ্ট ছেক্ৰেটাৰী হৈ আছিলোঁ। তাৰ আগত অসম ক্ৰিকেট সন্থাৰ ছেক্ৰেটাৰী হৈ আছিলোঁ, ভাইচ প্ৰেচিডেণ্ট। কিন্তু মোৰ এটা সদায় দায়িত্ব আছিলে বা এটা মোৰ ফিলিংছ আছিলে যে GSAটোক কিছুমান জেগাত কিছুমান অনুষ্ঠান বা কিছুমান ব্যক্তিয়ে অলপ তলৰ চকু দি চোৱা আৰম্ভ কৰিছিল বিভিন্ন কাৰণত।
কিন্তু সেইটো মোৰ কেতিয়াও সহ্য হোৱা নাছিল। সেইকাৰণে পৰেশদাৰ নেতৃত্বত যিটো আমি নতুনকৈ GS এখন আমি আগবঢ়াই লৈ গৈছোঁ, আজিৰ তাৰিখত কোনেও গুৱাহাটীক লকডাউন কৰিব নোৱাৰে, অৰ্থাৎ GS লকডাউন কৰিব নোৱাৰে।